নমস্কাৰ। আজি স্বাধীনতা দিৱস। সেই উপলক্ষে মই আপোনালোকক এটি সৰু কাহিনী শুনাবলৈ লৈছোঁ। স্বাধীনতা, আমাৰ এই ভাৰতৰ স্বাধীনতাৰ কাহিনী, ইয়াত কিমানে নিজক বলিদান দিছে, তাৰ পিছত ভাৰত স্বাধীন হৈছে। গতিকে কবি প্ৰদীপ স্বাধীনতা ভাৰতৰ লগত এই কবিজনৰ নামটো সাঙুৰ খাই আছে। এইদৰে কবি প্ৰদীপ প্ৰথমে 1940 চনত তেখেতৰ বন্ধন ছবিখনৰ জৰিয়ে তেওঁক মানুহৰ মাজত মানুহে জনা হৈছিল আৰু 1943 চনত তেখেতৰ এটি গীত দূৰ হাতো এ দুনিয়া ৱালো, সেইটো সময়ত ইংৰাজসকলক লক্ষ্য কৰি তেওঁ এই গীতটো ৰচিছিল আৰু এই গীতটো শুনি ইংৰাজৰ বুকু কঁপি উঠিছিল আৰু কবি প্ৰদীপক বন্দী কৰিবৰ বাবে তেওঁলোকে উৎপাত লগাইছিল। কিন্তু কবি প্ৰদীপ সেইটো সময়ত নোহোৱা হৈ গৈছিল, লুকাই গৈছিল। আকৌ যেতিয়া 1962 চনত সেই চীনৰ যুদ্ধ হ'ল, তাৰ পিছত কবিৰ মনত এনে ভাৱ হ'ল যে আমাৰ স্বাধীনতাৰ যুদ্ধই হওক বা 62 চনৰ চীনৰ যুদ্ধত যিসকল সৈনিকে বলিদান দিছিল দেশৰ বাবে, তেওঁলোকক স্মৰণ কৰি আমি কিয় চকুলো নুটুকো, এই এনেকুৱা মনোভাৱ এটা তেওঁৰ মনলৈ আহিছিল আৰু আহি তেওঁ ৰাস্তা দি খোজকাঢ়ি গৈ থাকোঁতেই তাৰমানে এই কথাটো মনলৈ আহিছিল। লগে লগে তেওঁৰ ভাৱ হৈছিল যে মই নিলিখোঁ কিয়, মানে সেই মুহূৰ্ততে তেওঁ সেইটো টুকি ৰাখিব গৈছিল। ইতিমধ্যে তেওঁৰ মনত এটা শাৰী আহিলেই, সেই শাৰীটো টুকিবৰ বাবে তেওঁৰ সেইটো সময়ত তেওঁৰ পকেটত এটা কলমহে আছিল, কাগজ নাছিল। ইফালে সিফালে ৰাস্তাত তেওঁ খোজকাঢ়ি আহি থাকোঁতে চালে যে তেওঁৰ সমানে সমানে আৰু এজন মানুহে খোজকাঢ়ি আহি আছে। তেওঁ তেতিয়া তেখেতক ক'লে যে কাগজ এটুকুৰা হ'ব নেকি, মোৰ দৰকাৰী কথা এটা লিখিবলৈ আছে। তেতিয়া সেই মানুহজনে তেওঁৰ পকেটৰ পৰা এটা চিগাৰেটৰ পেকেট উলিয়ালে, তাত 2টা চিগাৰেট আছিলে। সেই চিগাৰেট 2টা উলিয়াই ভিতৰৰ চিগাৰেটৰ পেকেটৰ ভিতৰৰ কাগজখন তেখেতক দিলে, ক'লে যে আপুনি ইয়াতে লিখক। সেই চিগাৰেটৰ পেকেটৰ ভিতৰৰ কাগজখনতে সেই বিশাল গীতটো জন্ম পালে। ঠাইতে কবিয়ে গীতটো লিখি পেলালে। বিনটোতে যেন সিন্ধুৰ ৰচনা। গতিকে এই গীতটো হ'ল এ মেৰে বতন কে লোগো জৰা আঁখ মে ভৰ লো পানী, সেই বিশেষ গীতটো, যিটো গীত গাইছিল কোকিল কণ্ঠী লতা মংগেশকাৰ, আপোনালোকে সকলোৱে জানে। আৰু সেই গীত শুনি কেৱল ভাৰতৰ প্ৰধানমন্ত্ৰী সেই সময়ৰ জৱাহৰলাল নেহৰুৰ চকুলো বৈ অহা নাছিল, গোটেই ভাৰতবাসীৰ চকু ভৰি পৰিছিল গীতটো শুনি। কিন্তু গীতটোৰ জন্ম কাহিনীটো শুনি কিমান ভাল লাগে, হয়নে? এটা গীতৰ, এটা কবিতাৰ সেই জন্ম প্ৰসূতি গৃহত কেনেকৈ, কি ভাৱত, ক'ত, কেতিয়া, কেনেকৈ, সেই জন্ম কাহিনীবিলাক শুনি বৰ ভাল লাগে। এইটো মই যেতিয়া কাহিনীটো শুনিলোঁ, মই আপোনালোকলৈ আগবঢ়াই দিলোঁ। হয়তো বহুতে জানে, কিন্তু নজনাসকলৰ নিশ্চয় মোৰ দৰেই ভাল লাগিব, মোৰ যেনেকৈ শুনি খুব ভাল লাগিছিলে। ধন্যবাদ।